গছে বনে মনে প্ৰাণে বহাগ আহিছে। আমে মলিয়াইছে, কঁঠালে মুচি পেলাইছে। লুইতৰ পাৰেৰে আহিছে বিহু বলীয়া ডেকা গাভৰু। ফাগুন হৈ চ'ত সোমাল কি নোসোমাল, অসমীয়াৰ গা এতিয়া 7খন 8খন হোৱাৰে কথা, কাৰণ সন্মুখত হেঁপাহৰ বহাগ। এতিয়া আৰু ৰৈ থাকি পাৰিনে? সেই ঠায়ে ঠায়ে চলিছে বিহু আখৰা। ঢোল পেপাৰ নিৰ্মাণ আৰু তাঁতশালত ঘনে ঘনে দুৰ্পতিৰ অহা যোৱা। প্ৰথমে মনোমোহা এক দৃশ্য দেখুৱাম আপোনাক। ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ হৈছে মুকলি বিহু। ডেকা গাভৰু বিহু বলীয়া মনক প্ৰতিনিধিত্ব কৰি বৰবিহুৱা জিতেন দাসৰ নেতৃত্বত লুইতৰ পাৰত চলিছে আদৰৰ বিহুটিক আদৰাৰ প্ৰস্তুতি। লগে লগে আহিছে আমাৰ সাংবাদিক। কঁকাল ভাঙি মুকলি বিহু কৰিছে ডিব্ৰুগড়ত এইসকল ডেকা গাভৰুৱে। ঋতুৰাজ বসন্তত মেঘে গাজে আনন্দত, ঋতুৰাজ বসন্তত মেঘে গাজে আনন্দত, মঘাই নাতি ঢোলে বাওঁ পৃথৱীলৈ কপাই যাওঁ, মঘাই নাতি ঢোলে বাওঁ পৃথৱীলৈ কপাই যাওঁ। প্ৰকৃতিও বহাগক সজাইছে ন ৰূপেৰে। ফাগুনে ধূলিয়ৰি কৰা সময়ক উৰ্বৰা কৰিবৰ বাবে প্ৰকৃতিয়ে যেন গা ধুই ন সাজ পিন্ধিবলৈ আৰম্ভ কৰিছে। বৰষুণজাক ধৰালৈ আহিয়ে যেন দিলেহি বসন্তৰ আগজাননী। অকৃপণ হাতেৰে বসন্তই যেন প্ৰকৃতিক পিন্ধাইছে বাসন্তী সাজ। নাহৰ কেতেকীৰ গোন্ধই চৌদিশে আমোল বোলাই গৈছে। দূৰৈৰ ঢোল পেপাৰ শব্দই নাচনীহঁতক বাউলি কৰিছে। সেই হয়তো চাবুৱাত মটক ছাত্ৰ সন্থাই আয়োজন কৰিছে বিহু কৰ্মশালা। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ বিহু মেলাৰ উদ্যোগতো চলিছে বিহু কৰ্মশালা। সোমনাথ ওজাৰ নেতৃত্বত অনুষ্ঠিত বিহু কৰ্মশালাত 500 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। তাৰ মাজতে বৰদেউতা এজনে আওৰাইছে পুৰণি বিহু নাম। মহৰ গোৱাল পাতিলে মহৰ পিঠিত উঠিল, ভাবো মনে মনে কেনেকৈ লগে পাম তো। বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 10ম বাৰ্ষিক কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ পৰা বৃহত্তৰ মৰাণ অঞ্চলৰ কিবা শতাধিক কণ কণ মইনাসকলে ঢোল আৰু বিহু নৃত্যৰ প্ৰশিক্ষণত ভাগ লৈছে। নলবাৰীৰ ভিন্ন প্ৰান্তত একেই খদমদম। জিলাখনৰ দলুৱাৰ বিষ্ণুজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 19 মাৰ্চৰ পৰা চলি আছে বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালা। লহৰ নামৰ এক সাংস্কৃতিক যাত্ৰাৰ উদ্যোগত এই কৰ্মশালাত অংশ লৈছে বহুতেই। নাৰায়ণপুৰতো ৰেইনবো ডান্স ক্ৰিয়েশ্যনৰ সৌজন্যত ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে 10 দিনীয়া বিহু নাচৰ কৰ্মশালা। কঁকাল ঘূৰাই নাচিছে নাচনী বিহুৱা। এই বিহুৱে বহুতৰে ঘৰো বান্ধে, বহুতৰে পেটটো পোহে। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী শৰাইঘাট গাঁৱৰ এই পৰিয়ালটো ব্যস্ত হৈ পৰে বিহু নাচিবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণত। বিগত 36 বছৰ এই সামগ্ৰীসমূহ নিৰ্মাণ কৰি আহিছে মুনিন চমুৱা নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালটোৱে। ইফালে মহৰ শিঙৰ পেঁপা, বাঁহী, গগনা, সুতুলি আদি প্ৰস্তুতত ব্যস্ত গহপুৰৰ ককিলাগুৰিৰ এজন যুৱক পুনাধৰ বৰাও। পেঁপা বাঁহীত তেওঁ নিজেও তোলে অমীয়া সুৰ।
এই শিল্পীসকলে যেন বুজি পায় আদৰৰ বহাগৰ আপোন মালিতা যুগে যুগে অমোঘ হৈ চলি থাকক অসমীয়াৰ আয়ুস ৰেখা বহাগৰ এই উজ্জ্বল শলিতা ব্যুৰো ৰিপৰ্ট NKTV+।